আৰু এই শুকনা মাছৰ বেপাৰটোৰ কথা কোনে সোমাই দিলাক মাথাত? মই কেইদিনমান আগত গুৱাহাটীত গৈছিলো না, লগৰ চলি এটাৰ ঘৰত আছিলো 2 দিনমান। তাতে ঘণ্টা এটা শুকান মাছৰ বেপাৰী বাপ পাও, সিহঁতৰ গাড়ী কি দামী দামী গাড়ী, বিৰাট বেপাৰ, টকাই টকা। কিনো কয়, ইমান লাভ হয় না? পিছে ময়ো গম পোৱা নাছিলো। সেইকাৰণে বোলো ময়ো লৈয়ে যাওঁ ৰচোন 1000 টকা মানৰ। প্ৰথম দিনাখন দোকান দিয়াৰ দিনাখনে বাপ পাই আধা ঘণ্টাৰ ভিতৰতে গোটেই মাছ চাফা। তোৰ পিছে ইনকাম ভাল হৈ আছে? ক'ৰ পৰা আনা? ৰাতিপুৱাই গুৱাহাটীত যাওঁ, যাই পেলাই লৈ আনো। সঁচাকে শুকান মাছ কিন্তু ময়ো বিৰাট ভাল পাওঁ। মোকো দিবিচোন, আজি অলপ ঘৰত খাই চাম। পইচা দিবি, যিমান লাগে লৈ যাবি। লগত চলি বুলি গোটেই অলপ দিবাও নৰা না, এনে দেখাই চাম দেই গুৱাহাটী শুকান মাছৰ কেনে সদ। এইগিলা চিষ্টেম নাই শুকান মাছৰ লগত। ইমান দাম তই কি জানা? এনে দিবা লাগে সিয়াক। হ'ব দে গোটেই তই অলপ বেছিয়ে কৰা। খাই পোৱা নাই কাৰণেহে খুজিছো। ঘৰত মাই শুকান মাখাহে খাওঁ। যেনে যেনে মচনৰ শুকান মাছ আনছা আজিকালি দেখাই নাছিলো মই। তেল মাৰি লাভ নাই, বাদ দি। শুকান মাছ কেনেকে দিছা? দামটো মাছ লৈ পেলাই আপুনি মাছটো চাওক, কোনটো মাছ লাগে কওক। হয় নেকি? এই দীঘলা দীঘলা এইটো কি মাছে? কিবা দেখোন খৰিৰ নিচিনা দেখাত। এইটো বামলা মাছ, বামলা। কি নামে বামলা মাছ? কেনেকে দিছা? 100 টকা 100 গ্ৰামত। দামটোও বিৰাট দাম। তুমি আজি এইবিলাক কি শুকান মাছ গন্ধ। তুমি শুকান মাছ কিনি থাকা, মই যাম ঘৰত। তুমি কেনে চলি গাৰ্লফ্ৰেণ্ডৰ লগত ফুৰিব আহি শুকান মাছ কিন? সেই শুকান মাছ কিমান ভাল লাগে, তুমি নাজানা নেকি? নাজানো আৰু কেনেকে খোৱা তুমি, কেনে গন্ধ দেই। এইগিলাও খাই না কোনবাই? এইটো পম্পি হয় না? আৰু জ্বালাদাৰ এখনে? মই তই শুকান মাছ নাখ নেকি? নাখং তই, এইগিলা কোনে খাই? হয় নেকি? সেইকাৰণে পুৱাই পৰা একদম গন্ধ মলমলাই থাকে তহঁতৰ ঘৰত। কেনে হ'ব? কিতা খালি মই শুকান মাছ, কিতা গন্ধ পালে আমাৰ ঘৰত? হ'ব কথা নকবি। জ্বালা দেখোনে, মই দেখাই নাছিলো তোক। ঘৈণীয়েক বিশ্বাস নকৰবি, দুনিয়াৰ শুকান মাছ খাই সিহঁতৰ ঘৰত। একবাৰ যাবিছো সিহঁতৰ ঘৰৰ কাষেদি। কিনো কয়, সঁচাকে নেকি? কি কয় তুমি গন্ধ সহ্য কৰিব নোৱাৰো বোলে। ইয়াৰ কথা বিশ্বাস কৰা নেকি তুমি? দিয়া নকৰো দিয়া। এই কুকুৰটো বেয়াকে লাজত থৈ মাৰিলা হয় মোক। আপীগিলাৰো যে লেবেল, বয়ফ্ৰেণ্ড গিলাৰ লগত থাকিলে যে কি যে লেবেল মাৰে। নাখায়ে গোটেই সিহঁতে আকৌ। ইয়াৰ পৰা ঘণ্টা শুকান মাছ মই নিয়ে দিম। ইফালে ঘণ্টা দখেক বনাবা দিম, মালেদি পৰা মাৰি দিম। লওক। দি আৰু 100 টকাটো ল। পিছে দাদা ভাল পালি আহিব। হ'ব দে আজি খাই চাওঁ কেনে লাগে মালটো। খাত দেখোন একদম খৰি হেনে পায়। খৰি খাই চাব না কেনে লাগে। কেনেবা লাগে বামলা মাছ, এইটোৱে লৈ যাম তাৰ পৰাই বামলা মাছ নিয়ে এৰিম। জান বলা। আৰু তই ঘণ্টা ভালে ইয়াৰ পৰা যা। তই কি কৰিব জকবা লগা হ'ল? সঁচাকে কৈছো, সিহঁতৰ ঘৰৰ কাষেদি যাবিচোন, সদায় মলমলাই থাকে শুকান মাছৰ। তথাপিতো কবা লাগে নেকি? সেইটো মই নিজেও জানো। সদায় ৰাইপাকে দেখোন এইকেইদিন মোৰ পৰাই লৈ যাই আছে শুকান মাছ। জীয়েকে বোলে 1 ৰোজা বোলে ভাতে নাখায় শুকান মাছ নহকে। নহলে বয়ফ্ৰেণ্ডৰ লগত লাজ পাব না। হ'ব দে পকাৰ মোৱা, তই যা বুলি কৈছো ইয়াৰ পৰা ভালে। তই থাকলে মোৰ কাষ্টমাৰ নাহা হ'ব। হয় নেকি? দে হ'ব দে, যাওঁ দে। এইগিলা কেনে শুকান আছে মই আজিকালি দেখাই নাছিলো। হ'ব দে, থ লাৰবা নাংগে, তই পইচা দিবি আহি লৈ যাবি। হ'ব দে মই যাই থাকো দে। দেখছা কি খচ্চৰে ই, লাৰিম বুলি কৈ পেলাই লৈয়ে গেলাকে কুকুৰে। কুকুৰে কেতিয়াও ভাল নহয়। তাই গেল 100 টকা এটা মাৰা। শুকান মাছেদি মাল খালি নিচাটো বেছি লাগে নেকি তহঁতৰ? এনে ডক্টৰে কাজিয়া কৰো থাকা। তই কিয় কাজিয়া কৰিমে আমি? তই বঢ়িয়াকে বানে আন। কবা নৰছো তহঁতক ভৰসা কৰিব নোৱাৰি। ৰমেন দা, আমি কাজিয়া কৰিম নেকি? আপুনি কওকচোন। নকৰো, এতিয়া কাজিয়া কৰিমে। ৰমেন দাক গালতে চুমা এটা খাই দিম। মই জালাক কিমান ভাল পাওঁ। এনে আৰু কেতিয়াবা মৰমতে কাজিয়া কৰো আৰু, হয় না নহয় জালা? হয়তো। তোৰ মৰম আজি মালটো খোৱাৰ পিছতহে গম পাম কিমান মৰম থাকে। সদায় মৰমত থাকবা লাগে। ডক্টাই কি কৰবা কাজিয়া কৰি মৰা? নকৰো যায়, জল্দি আন। শুকান মাছেদি মাল খাই মই বিৰাট ভাল পাওঁ। দে আনি আছো দিয়ক। ৰমেন দা বহক, তাক লাগি এগিলাচ মাৰিয়ে লওক। দে পাগলাৰী হেতৰ মালটো কাঢ়া হৈছি। এই কি কাঢ়া হৈছে? একো কাঢ়া নাই। আপুনিও মাল চাল খাবা নোৱাৰা হৈছে যেন পাইছো, লিভাৰ চিভাৰ গেছি যেন পাইছো। কি ফাল্টু কথা কয়, মোৰ লিভাৰ যাব। চাবি না শুকান মাছেদি কিমান খাওঁ। সেইদৰিতো আনছো মই, 100 টকা দি কিনি আনছো। কালি বড়ো দোকানৰ পৰা ময়ো আনবা লাগব ৰ। আনব, কালিও খাই দিম মালেদি। দে হ'ব দে। দে খাও দে। মই কিন্তু শুকান মাছ বেছি নাখাও দে, মোৰ নিচা লাগে শুকান মাছেদি মাল খালি। থিৰিমুৱা মানে একদম থিৰিমুৱাই তই। হয় দে ঘণ্টা। হ'ব দে, গম পাম দে তহঁতে কিমান খাব পাৰা। দে আৰম্ভ কৰ, খা। মায়ো সঁচাকে কি বানাইছা, বঢ়িয়া লাগছি। দখেক কি বুলি ভাবছা? শুকান মাছের চাটনি বনাত দখে 1 নম্বৰ। ঘণ্টা সঁচাকে মজা হৈছে। ঘণ্টা সঁচাকে ফটকে নিচা লাগিল দেখোন আজি। মই দেখোন কৈছিলো শুকান মাছের লগত খাবা নালাগে বুলি। মোৰ কিন্তু লগা নাই ঘণ্টা। লেডিজ মেন গিলা নিচা লাগবই। কি কলি তাওলা তই? দেখছা সিহঁতৰ আৰম্ভ হলে মানে। ঘণ্টা তাওলে মোক কিয় কব লেডিজ মেন বুলি? হয় কাৰণে বুলি কৈছো। চাৰে তাওলা মোৰ মাথা গৰম নকবি দেই। শুকান মাছেদি মালকৈ আনবালি কিন্তু দিয়ে ঘণ্টা নকবি, মাল কৈছো মই, তো শুকান মাছ আনছা। হ'ব দে, মই যে কাজিয়া কৰা মুড নাই। নকৰবিও কাজিয়া, জল্দি খা আৰু ঘৰত যা। কুকুৰ লাগে নেকি তোক? মই যেতিয়া ইচ্ছা মই তেতিয়া যাব পাৰো। শুকান মাছ খোৱা হেন পালি নেকি? ভাই খা, খাওয়াতছে বেছি বকি থাকা।
হেল্ল' এই যাই আছো ৰ মই শুকান মাছ লৈ যাম ৰ যাই আছো দে এখনেই মাল তোক মানুহ আনছো দেই মাত্ৰ এডালে বামলা মাছ আছে সেইডালে লৈ যাবি না তই লৈ যাম তই মায়ে খাই ভাল পাই না এই ঘণ্টা বিৰাট চিপৰা চিপৰা হ'ব কি তাৰ আছে কি তাৰ আমাৰ পকেটত দে গৰমৰ ৰোমেন কুলতে সমাজৰ সন্মানীয় ব্যক্তি আজি তই যিমান যি ক মই আজি কাজিয়া কৰাৰ ইচ্ছা নাই জ্বালা বঢ়িয়া এনে হ'ব লাগে সদায় এই দখে মই যাই থাকো দে মায়ে ফোন কৰছে এডলা ঘৰত যায় বানম ৰ দে হ'ব দে যা যা তিৰি নৰা খাবাৰ পুৰা খা বোলে সেই দম নাই যা খালত যাই জাপ দি মৰ তই যা কুকুৰৰ শুকান মাছে দেখাই নিচা লাগছে আমাক না আমি কেনেকে আছো জীৱনত মৰ ধৰে চলবি মৰ ঘণ্টা বহুত নালগিম বুলি ভাবিলো কিন্তু মোক বেয়াকে ডাউন দিলে ৰ ঘণ্টা 1 ঘণ্টা যিমান মাৰিলে লাজ নাপায় ঘণ্টা বহাই দিম ৰ বহুত তোৰ কথা চিন্তা যেন পালি না কুকুৰ তোৰে ভৰি আছে বুলি ভাবছা লাগছি বাকৰি গৈছে না সেইহে জোত তোৰ ঘণ্টা তই শেষ আজি তাওলাই ততে বন্ধ কৰছা না কাজিয়া লাগা ঘণ্টা এডলাই সোমাই দিম ৰ পেটত ঘণ্টা কেনে লাগছি ভৰাই দিছ না পেটত মৰ তই জ্বালা তই কি কাম কৰি ফেললি তাওলাত দেখোন পেটে দিতে জ্বলে গেল ঘণ্টা তাৰ পেটত বামলা মাছ ভৰাই দিছো মই মোক মেডিকেলত নি কুকুৰে এতিয়া জেলত যাব গম পাইছা না নাই যাব লাগব ইটাই যাম মই তালুকদাৰ পুলিচৰ তাত কম যাই পেলাই ৰমেনক মাৰা বুলি এই পাগলা ইটা নাচবি এনেওতো মই যাবই লাগব না পিছত হলিও যিহেতু মানুহ হানছো সেইকাৰণে নিজে যাম মই ঘণ্টা সদায় জ্বালাৰ লগত লাগে সি জ্বালাক চিনি পাৰাই মই জ্বালা হয় জ্বালা ঘণ্টা ইনা মাৰাই যায় মেডিকেলত নিয়ে মোক পাইছা না জুতিটা মই গম পাইছিলো একদিন যে তহঁতৰ কোনোবা মৰামৰি হ'ব যৌ তাক ফাঁচি দিব লাগব দিব যে ফাঁচি আকৌ মেডিকেলত যৌ তোৰ পেটে দি নাৰিয়ল বোলাহে কৰি ঘণ্টা এইগিলাও যে কি মাছ ওলাইছি পেট ফুটে ফেলছি কি লাগে তোক থানাত আহিছা যে হাতত এডাল কি ঘণ্টাৰ মূৰা লৈ আহিছা মই মানুহ এটা হানি আহিছো কাক হানি আহিছা তই ৰমেন কলিতাক পেট পুৰা ফুটা কৰি ফেলছো এডাল দি আনছো এডলা আৰু কি বামলা মাছ এইটো আৰু কেনে মাছে বৰৰ দোকানৰ পৰা কিনি আনিছিলো আজি শুক মাছ এডালে ৰমেনৰ পেটত ভৰাই দিছো পাও তই মাছেদি মানুহ আনি পেলছা এনে ধৰণৰ মাছে এডলা দিয়ক এতিয়া মোক জেলত নিয়ক জেলততো তই যাবাই লাগব তই মানুহ আনি আহিছা হেল্ল' ডক্টৰ ছাৰ কওক হয় নেকি হয় আমাৰ গাঁৱৰে ঠিক আছে মই গৈ আছো ৰ'ব চাল্লা তই সঁচাকে মানুহ আনি পেলাই আহিছা ইমান তলক লৈ গেলি উপায় নাই এই জ্বালাক মাথাত লাগাই কথা কৈ থাকিলে জ্বালাই সহ্য নকৰে মই জ্বালা হয় জ্বালা কৰক মোক এৰেষ্ট কৰক নিজে আহিছো ঘণ্টা সেইকাৰণে গজেন জলদি পেলা সি যদি মৰে তোৰ যে ফাঁচি হ'ব গম পাইছা নাই হৈ যাওক মোৰ ফাঁচি তই যে ইমান তলক লাগি যাবি মই ভাবা নাছিলো ছাৰ কওক ইয়াক লকাপত ভৰাই দি কি কৈছি হে ছাৰ ই মানুহ হানি থৈ আহিছি কিনো কয়ে ই মালটো ডেঞ্জাৰ মাল দেখোন পিছে ডেঞ্জাৰ পকাৰে দি অলব দে চল্লি লকাত ভৰাই দি তাক ভৰাই দিয়ক লকাপত মোক যৌ ঘণ্টা এইটো কেনে ধৰণৰ মাছ বড়ো কুকুৰে আৰু কি মাছ আছে ইয়াকো ধৰবা লাগব ৰ এতিয়া মেডিকেলক লৈকে যাই থাকো ৰ কেনকে হল ঘটনাটো মই কথা কবা নৰো তয়ো আছিলি নেকি এহঁতৰ লগত আছিলো ছাৰ কচোন ঘটনাটো কেনেকে ঘটিল ছাৰ সি শুকান মাছ অলপ লৈ আনিছে মই বানাই দিলো ৰমেন দা আৰু সি শুকান মাছেদি ধুনীয়াৰ মাল খাইছে খাই লৈ বিৰাট কাজিয়া দকটাই মাৰামাৰি তাৰপিছত জ্বালাৰ খং উঠিল নহয় একদম বামলা মাছ ডাল একদম পেটত ভৰাই দিছে কিন্তু মালখন আছিলো হইনা কুকুৰ মদে ই হাত আৰু ইয়াত তিৰি আহিছে নে নাই ইয়াক তিৰি এৰি থৈ গৈছে ভালটো কমকে খাই বোধ হয় ধৰি এৰি থৈ গৈছি দে এই কথাত পাবাৰা হলি মোক ফোন কৰবি আৰু বড়োই দোকান ক'ত দিয়ে নো ছাগালপাৰা চকত হয় নেকি তাকো দি আছো ভালকে দিব সিগলা যে কি মাছ আনছে সি মাছ নাপালা আৰু আনবা গিলা মানুহ আনবা পাৰা মাছ লৈ আনছে সি দে হ'ব দে ফোন কৰবি মোক ঘণ্টাই বড়োক ভালকে দিবা লাগে মুৰা মাছ আনছে সিগলা সি মই এতিয়া কি কৰিম মই সি নহলি বাচি থাকবা নৰিম সি এনে আনা নাই সিয়াৰ লগত কিবা এটা হৈছে ৰমেনে বদা কিবা কৰছি তাক হ'ব মনে মনে থাকা তুমি যে এটা সময়ত মানুহকো হানবা পাৰব ভাবা নাছিলো কেতিয়াও এতিয়া তাৰ কি হ'ব জেল হ'ব আৰু কি হ'ব মোৰ এটাই চলি সি নহকে মই কেনেকে থাকিম সেইকাৰণে চলি কিমান মৰম কৰিব নালাগে এটাই চলি মৰম নকৰি কি কৰিম দিনত দিনটো মদ মাহা খাই মৰব সন্মানটো খেদাবা বাকী নাই আমাৰ একবাৰ থানাত যাই খবৰ লৈ আহক হ'ব দিয়া যাই আছো ৰবা তুমি উঠা ইয়াৰ পৰা অলপ বিছনাত আৰাম কৰা নৰো দিয়ক মই উঠবা মই কি আৰাম কৰিম ছাৰ আপুনিও গম পাইছে নেকি মই শুকান মাছৰ দোকান দিয়া বুলি লওক যি মাছ লাগে সেই লওক এইগিলা মাছ গাঁৱত নাপায়ে ঐ না খচ্চৰ তই এইগিলা ক'ৰ পৰাই ঘণ্টা মূৰা মাছ আনছা তোৰ এই শুকান মাছত ধৰি এটাই মৰাৰ লগত এতিয়া জুৰি থাকবা লগা হৈছে মানে ছাৰ কি ক'ব বিচাৰছি তোৰ পৰা জ্বালাই কি শুকান মাছ নিছিল নেকি বামলা না ফামলা নিছি পইচা নেদাকে নিছি লৈ পেলাই পলাইছি খচ্চৰ
তোৰ পৰা নিয়া সেই বামলা মাছে দিয়ে জ্বালাই ৰমেনক হানছি এইগলা মাছৰে বেপাৰ কৰি আছে বামলা মাছেদি হানছি তই আজি পৰা দোকান বন্ধ কৰ আৰু যদি তই এখন শুকান মাছৰ দোকান বন্ধ নকৰা তোক কিন্তু জেলত দিয়াটো খাটাং এইবাৰ প্ৰথম বুলি তোক একো কৰা নাই কি ঘণ্টাৰ মাছ আনা এইগলা ছাৰ এইগিলা মাছ দেখোন গুৱাহাটীত বিৰাট চলে এখন গুৱাহাটী নহয় এখন নিংনিপাৰা গাঁও বৰ একেবাৰে শুকান মাছৰ দোকান দিবা আহিছি ঘণ্টা মাছটো কেনে ধৰণৰ মাছ ইমান জোন না পেটেদি সোমাই গৈছি ঘণ্টা আজি ঘৰত লৈ যাই পেলাই খায়ে চাং ৰ কেনে লাগে ছাৰ বঢ়িয়া লাগে খাই চাব না আপুনি আপুনি দোকান বন্ধ কৰিলে বেয়াহে পাব হয় নেকি দে পিছে মই আজি খাই চাং ৰচোন তথাপিতো এই মাছটো যিটি কাষ্টমাৰৰ তাত বেচবা নৰা কিন্তু ছাৰ হ'ব দিয়ক ঘণ্টা যাওঁগে ৰ ঘৰত যে বানে খাওঁ বুলি ঘণ্টা জ্বালাই কি কাম করছে বামলা মাছেদি রমেনক হানছি ঘণ্টা এইটো কেনে মাছ ওলাইছে খাই কিন্তু ঘণ্টা বৈদ্য হদ তাৰে ঠিকে কৈছি অলপ চাই চিন্তি ফেলে বেচবা লাগব মাছটো বা নছো আৰু দোকানখন চলাব পাৰিম নে নাইবা জ্বালা কুকুৰ আহিলে যে মোৰ যে দোকানত শুনি লাগব মই গমেই পাইছিলো ইমান কেইদিন অহা নাই চালা দোকান কি ধুনীয়া চলি আছে কুকুৰে আজি অহাৰ লগে লগে মোৰ শুনি লগাই দিলা মানুহ আনবা বস্তু নাপালা আৰু মোৰ বামলা মাছে দিয়ে আনবা পালা ই খচ্চৰ চলি ঘণ্টা আজিকালি দোকানখন বন্ধে কৰো ৰ নহ'লে বা ঠিক নাই পাব্লিক ধুলাই চুলাই খাব পাৰো